নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ, এপ্লাই নাও। পোষ্টবিলাক হৈছে ছেলছ মেনেজাৰ, ছেলছ এক্সিকিউটিভ আৰু ছাৰ্ভিচ এডভাইজাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জব লোকেশ্যন হৈছে যোৰহাট আৰু গোলাঘাট লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, লগতে কোনটো লোকেশ্যনৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 7099070117 আৰু যদি অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম HS গ্ৰেজুৱেট পাষ্ট এলং উইথ কম্পিউটাৰ নলেজ ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ। আউটৰিচ ৱৰ্কাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেট বিচাৰিছে। ফৰ TI প্ৰজেক্ট এট গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব মান্থলি 10,500 আৰু TA ফিক্স পাৰ মান্থ। এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব। যদি আপোনালোকৰ মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে NCS এডুকেশ্যনৰ বাবে প্ৰতিখন জিলাৰ পৰা কৰ্ডিনেটৰ পদত প্ৰাৰ্থীৰ আৱশ্যক হৈছে। জবটোৰ বাবে অসমৰ প্ৰত্যেকখন জিলাৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট। হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে জবটোৰ বাবে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8724938009। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল যোৰহাট আণ্ডাৰ দ্য এজেছ অফ দ্য দিল্লী পাব্লিক স্কুল ছ'চাইটি নিউ দিল্লী, বৰভেটি নামঘৰ ৰোড, ৰৰৈয়াজান, পোষ্ট অফিচ চাৰিঙীয়া, PS পুলিবৰ, যোৰহাট 785006। দিল্লী পাব্লিক স্কুলৰ ফালৰ পৰা জবকেইটা মুকলি হৈছে। যোৰহাট হয় জব লোকেশ্যন। ভেকেঞ্চি এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইলিজিবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে গোটেই পোষ্টখিনি ভালদৰে বুজাই দি আছোঁ আপোনালোকক। দিল্লী পাব্লিক স্কুল যোৰহাটৰ ফালৰ পৰা মুকলি হোৱা A নম্বৰ পোষ্টটো হৈছে NTT ট্ৰেইনড ইন প্ৰি প্ৰাইমেৰী এডুকেশ্যন। B নম্বৰ পোষ্টটো হৈছে PRT। ছাবজেক্টবোৰ হৈছে ইংলিছ, মেথমেটিক্স, ছায়েন্স, আছামিজ, হিন্দী, সংস্কৃত, ছ'চিয়েল ছায়েন্স, কম্পিউটাৰ। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে TGT টিচাৰ। ছাবজেক্টবিলাক হৈছে ইংলিছ, মেথমেটিক্স, ছায়েন্স, ছ'চিয়েল ছায়েন্স, হিন্দী, আছামিজ, কম্পিউটাৰ ছায়েন্স আৰু TGT পোষ্টকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 5 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে দিল্লী পাব্লিক স্কুল যোৰহাটৰ ফালৰ পৰা মুকলি হোৱা D নম্বৰ পোষ্টটো হৈছে PGT। ছাবজেক্টবোৰ হৈছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথমেটিক্স, কম্পিউটাৰ ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ছ'চিয়'লজি, ইকনমিক্স, চাইক'লজি, পলিটিকেল ছায়েন্স, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ আৰু এপ্লাইড মেথমেটিক্স। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 5 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। আৰু E নম্বৰ পোষ্টটো হৈছে স্কলাষ্টিক, মিউজিক, ভোকেল এণ্ড ইনষ্ট্ৰুমেণ্টেল, ফিজিকেল এডুকেশ্যন, স্কুল কাউন্সিলৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্টবোৰৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব।
ইয়াৰ লগতে দিল্লী পাব্লিক স্কুল যোৰহাটৰ ফালৰ পৰা মুকলি হোৱা F নম্বৰ পোষ্টটো হৈছে স্পেচিয়েল এডুকেটৰ, ছুইমিং কোচ আৰু ইয়াৰ উপৰিও নন একাডেমিক পোষ্ট কিছুমান মুকলি হৈছে। ইয়াৰ ভিতৰত ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ, PA টু প্ৰিন্সিপাল, একাউণ্টেণ্ট, ষ্ট'ৰ মেনেজাৰ, IT এডমিনিষ্ট্ৰেটৰ, ট্ৰান্সপৰ্ট মেনেজাৰ, লাইব্ৰেৰিয়ান, লেব এছিষ্টেণ্ট পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কেণ্ডিডেট শুড বি গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট ইন দ্য ৰিলেভেণ্ট টিচিং ছাবজেক্ট ফৰ PRT, TGT এণ্ড PGT পোষ্টৰ বাবে আৰু ইয়াৰ লগতে B.Ed ডিগ্ৰী থাকিব লাগিব, কম্পালচৰি হয়। B.Ed ইজ কম্পালচৰি অল এবভ মেনশ্যন টিচিং পোষ্টবোৰৰ বাবে B.Ed ডিগ্ৰী আপোনালোকৰ থাকিবই লাগিব, কম্পালচৰি হয়। The management reserve the right not to fill up the post if suitable candidates are not found. ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে, এড্ৰেছটো দিয়া হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মে চেণ্ড ডিটেইল CV উইথ হে ৰিচেণ্ট ফটোগ্ৰাফ উইদিন 1 week অফ দ্য এডভাৰটাইজমেণ্ট। আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে যদি বায়'ডাটাখন পঠিয়ায়, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। দিল্লী পাব্লিক স্কুল যোৰহাট, বৰভেটি নামঘৰ ৰোড, পোষ্ট অফিচ চাৰিঙীয়া, যোৰহাট আছাম, পিন 785006। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে পোষ্টকেইটাৰ বিষয়ে, অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব পাৰিব 7575950950 আৰু 7575960960। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব আৰু ইয়াৰ লগতে ৱেবছাইটটো দিয়া হৈছে www.dpsjorhat.in। এই ৱেবছাইটত গৈ আপোনালোকে পোষ্টবোৰৰ বিষয়ে সবিশেষ চাব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে নিযুক্তিৰ সুযোগ, হিউমানা পিপুল টু পিপুল ইণ্ডিয়া, অসমৰ কামৰূপ, চিৰাং আৰু ধুবুৰী জিলাৰ খণ্ড আৰু গাঁৱৰ অধীনত থকা সমবায়ৰ সৈতে পৰিকল্পিত কাৰ্যকলাপবোৰ কাৰ্যকৰী কৰিবৰ কাৰণে নিম্নলিখিত প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে। পোষ্টৰ নামটো হৈছে ফিল্ড ট্ৰেইনাৰ আৰু পোষ্ট মুকলি হৈছে 25টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু অভিজ্ঞতা, এডুকেশ্যনেল কোৱালিফিকেশ্যন স্নাতক ডিগ্ৰী বিচৰা হৈছে, লগতে হস্ততাঁত সমবায় সমাজ সম্প্ৰদায়ত কাম কৰা 0 to 2 year এটা অভিজ্ঞতা বিচৰা হৈছে। জব কেইটাৰ বাবে বয়সৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে নিম্নতম 23 years আৰু মেক্সিমাম 40 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অগ্ৰাধিকাৰ দিয়া হ'ব যিসকলৰ ব্যক্তিগত স্কুটাৰ বা মটৰ চাইকেল আছে, তেখেতলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। পচন্দ অনুসৰি খণ্ডটোৰ নাম চিহ্নিত কৰি ৰিজিউম বা CV প্ৰেৰণ কৰিব পাৰে আৰু জব কেইটাৰ বাবে মহিলাসকলক আবেদন কৰিবলৈ বিশেষ অগ্ৰাধিকাৰ আৰু উৎসাহ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে বায়'ডাটা দিবৰ কাৰণে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা বা ৰিজিউমখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 12 জানুৱাৰীৰ ভিতৰত আপোনালোকে জব কেইটাৰ বাবে এপ্লাই কৰি ল'ব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ আৰু লগতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।